নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ তিতা কেৰেলাৰ খেতিৰ ভিডিঅ' এটালৈ উপস্থিত হ'লোহি। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো আজি খেতিত তিতা কেৰেলা হাৰ্ভেষ্টিং কৰা হৈ আছে। যিয়ে নহওক এক বেগ উঠোৱা হ'ল। তিতা কেৰেলাৰ ধৰণটো চাইছে, এইটো হ'ল চাকাতা যোদ্ধা তিতা কেৰেলা। ইয়াত অলৰেডি ধৰক 1 বিঘা মাটিত তিতা কেৰেলা ইমানে লাগন দিছে, মই আপোনালোকক দেখুৱাই দিম বাৰু। মই সোমাই আছোঁ খেতিত। আপুনি কিহৰ কাৰণে আহিছে? আপুনি গাড়ী উঠাই লৈ যাব? গাড়ীত উঠাব এইবিলাক তিতা কেৰেলা। এয়া চাওক, দাদাই চিঙন দি আছে। মানুহ নাই, অকলশৰীয়াকৈ তিতা কেৰেলা চিঙন দি আছে। এজন দুজনকৈ আহি আছে। এতিয়া ইমান ধুনীয়া লাগে তিতা কেৰেলা। চাওক, এইটো হ'ল চাকাতাৰ যোদ্ধা। তো আপোনালোকে যদি ভাবিছে যে আমিও এনেকুৱা ধৰণৰ তিতা কেৰেলা খেতি কৰিম, তেনেহ'লে আৰু দেৰি নকৰিব। এতিয়াও আপোনালোকৰ হাতত যথেষ্ট সময় আছে। বৰ্ষাকালীন সময়ত কৰিবলৈ হ'লে আপোনালোকে এই চাকাতাৰ তিতা কেৰেলা যিটো যোদ্ধা, এইটো যদি আপোনালোকে কৰিব পাৰে, প্ৰতি বিঘা মাটিৰ পৰা আপোনালোকে কমেও 3 পৰা 4 দিন মূৰে মূৰে কমেও 4 পৰা 5 কুইণ্টেলকৈ তিতা কেৰেলা চিঙন দি বজাৰলৈ বিকিব পাৰিব। আৰু ইমানেই লাগন দিয়ে, আপোনালোকক কি ক'ম। এই খেতি কৰিবলৈ হ'লে আপোনালোকৰ কি কি লাগিব, আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকৰ লগত সম্পূৰ্ণ কথাখিনি মই শ্বেয়াৰ কৰিম। আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত পাই থাকিব। আপোনালোকে সেইমতে খেতি কৰি আগুৱাই যাব। তো আমাৰ খাৰুপেটীয়াৰ কৃষকসকলে চাওক, ইমান ধুনীয়া খেতি কৰি বছৰেকত লাখত টকা ইনকাম কৰি আছে। আমি কিয় নোৱাৰিম? এই কথাটো মই আজিৰ এই ভিডিঅ'টোত নহয়, আগৰ ভিডিঅ'টো আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰিছিলোঁ। এটা কথা হ'ল, উজনি নামনি চব ঠাইতে আমি খেতি কৰিব লাগিব, বা খেতি কৰাৰ কাৰণে আপোনালোকে আগ্ৰহী হ'ব লাগিব। আমাৰ খাৰুপেটীয়াৰ মাটিৰ তুলনাতকৈ উজনি অসমৰ আৰু আমাৰ ইফালে বৰপেটা, হাউলি, তাৰপিছত বঙাইগাঁও, ইফালে মাটিবিলাক কিন্তু বহুত ভাল হয়। ইফালে যোৰহাট, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মাজুলী, ইমানেই ভাল মাটি। মই নিজে গৈ চাই আহিছোঁ। এইবিলাক খেতি যদি আপোনালোকে কৰিব পাৰে, আপোনালোকৰ খেতিত আমাৰ খাৰুপেটীয়া খেতিয়কৰ তুলনাতকৈ আপোনালোকে 3 গুণ চব্জি বেছিকৈ চিঙন দি বজাৰলৈ বিকিব পাৰিব। তো কথা হ'ল কি, এই খেতি কৰিবলৈ হ'লে প্ৰতি বিঘাত 1 পৰা 1.5 গাড়ী গোবৰ সাৰৰ প্ৰয়োজন হ'ব। প্ৰতি বিঘাত ছুপাৰ ফছফেট লাগিব 50 কিলো, পটাছ 10 কিলো, ইউৰিয়া 10 আৰু DAP লাগিব 15 কিলো। প্ৰতি বিঘাত চূণ সিঁচিব 10 কিলো বা 8 কিলো। যদি আপোনালোকৰ ওখ মাটি আছে, তেনেহ'লে 5 পৰা 7 কিলো। আৰু যদি আপোনালোকে ৰোৱনী খেতি কৰিছে, ধান খেতি, তেনেহ'লে সেইটো খেতিত অকণমান চূণ বেছিকৈ দিব। দিয়াৰ পিছত আপোনালোকে ধুনীয়াকৈ হাল চাল মাৰি একদম পূৰা মাটি ধূলিময় কৰি তাৰপিছত গুটি দিব। গুটি যে দিব, আপোনালোকে অলপ ঘনকৈ দিব লাগিব। 3 ফুট বাই 3 ফুট, লাইন টু লাইন 5 ফুট ৰাখি আপোনালোকে লগাব। লগোৱাৰ এসপ্তাহ পিছতে চাব গছবিলাক ধুনীয়াকৈ ওলাইছে গুটিৰ পৰা। তেতিয়া আপোনালোকে ফাৰ্ষ্ট টাইম একতাৰা, দাহাত, ডাষ্টাৰ ঔষধখিনি ৰেডি ৰাখিব। যেতিয়া গছটোৰ বয়স 1 মাহ হৈ যাব, তেতিয়া প্ৰস্পেক্টৰ স্প্ৰে কৰিব। তেতিয়া লগে লগে আকৌ লখন্দি স্প্ৰে কৰিব। লখন্দি যদি আপোনালোকে বিচাৰি পোৱা নাই, জুডিঅ' পাৱাৰ স্প্ৰে কৰিব। এতিয়া কথা হ'ল, তিতা কেৰেলা গছবিলাক চাঙৰ ওপৰত ধুনীয়াকৈ উঠিছে, গৈ আছে, দৌৰিছে, কিন্তু লক্ষ্য কৰিব গছটো যাতে ব্ৰেক নামাৰে। ব্ৰেক মাৰিলে আপোনালোকে নটব স্প্ৰে কৰিব। কেৱল গছটো দৌৰি থাকে, ফলন নহয়, নটব স্প্ৰে কৰিব। গছৰ আগটো কোচ খাইছে, যদি গছৰ আগটো কোচ খাইছে, তেনেহ'লে গ্ৰেচিয়া স্প্ৰে কৰিব। মাজে মাজে চিনজিন্দা কোম্পানীৰ চেমোডিজ দিব। এনেকুৱা ধৰণৰ উন্নত ঔষধবিলাক যদি আপোনালোকৰ খেতিত দিব পাৰে, তেনেহ'লে আপোনালোকৰ খেতিত আৰু কোনো সমস্যাই নাথাকিব। এটা কথা হ'ল, গছৰ পাতবিলাক ফুটা কৰিছে, কাটি দিয়া আছে, তিতা কেৰেলাবিলাক ফুটা কৰিছে, তাৰ কাৰণে কি দিব? মেজগাৰ্ড স্প্ৰে কৰিব, বায়'ড'জ দিব, লাভ্ৰা কিলাৰ, লাভ্ৰা কিং,
এনেকুৱা ধৰণৰ উন্নত ঔষধবিলাক দিব, যিবিলাক ঔষধ নেকি আমাৰ খাৰুপেটীয়াৰ কৃষকসকলে ব্যৱহাৰ কৰিছে। এতিয়া কথা হ'ল খেতিৰ গছবিলাক ধুনীয়া হৈছে, কিন্তু ফলনবিলাক ঠিকছে লগা নাই। এতিয়াতো আমি খেতিত ফাৰ্টিলাইজাৰ দিবই লাগিব। তাৰ কাৰণে আপোনালোকে জিভা 26, মাৰ্বল, বনাছ, গ্ৰিফিনটো হ'ল অৰ্গেনিক হয়, বায়'লজিকেল ফাৰ্টিলাইজাৰ IPL-ৰ। এইবিলাক ফাৰ্টিলাইজাৰ যদি আপোনালোকৰ খেতিত দিব পাৰে, আপোনালোকৰ খেতিৰ পৰা ভাল ফলন পাবই পাব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকে চাই আছে, বেলেগকো সুবিধা কৰি দিবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। আপোনালোকৰ লগতে বেলেগে যাতে চাইখিনি খেতি কৰাৰ কাৰণে আগ্ৰহী মনোযোগী হয়, তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।